নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো এটা বিশেষ ভিডিঅ' হয়। আৰু আপোনালোকৰ ভিতৰত ৰেগুলাৰ ভিউৱাৰ্ছসকলে বেহাবাৰী আউটপোষ্টত গম পায় যে এইকেইদিন বেহাবাৰী আউটপোষ্টত কে ছাৰৰ অভিনয় দেখিবলৈ পোৱা নাই। আৰু বহুতৰ চাগে মনটো বেয়া লাগি থাকিব পাৰে কে ছাৰ কিয় এইকেইদিন বেহাবাৰী আউটপোষ্টত ওলোৱা নাই। আৰু বহুতে ভাবিব পাৰে কে ছাৰে আকৌ বেহাবাৰী আউটপোষ্ট ত্যাগ কৰিলে নেকি। কিন্তু এটা ভাল খবৰ আপোনালোকৰ বাবে, আৰু থাম্বনেইলখনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে কে ছাৰে এটা ব্যতিক্ৰমী ৰূপত আকৌ এবাৰ বেহাবাৰী আউটপোষ্টত আপোনালোকে দেখিবলৈ পাব। আকৌ এবাৰ বেহাবাৰী আউটপোষ্ট ভাইৰেল হ'বলৈ আহিছে। আৰু কে ছাৰে এটা নতুন ৰূপত দেখিব, মাইকী ৰূপত দেখিবলৈ পাব আপোনালোকে কে ছাৰক। মাজে মাজে কে ছাৰে এনেও নতুন ৰূপবোৰ লৈয়ে থাকে, সেইকাৰণে বেহাবাৰী আউটপোষ্টত কে ছাৰক চাই ভাল লাগে। আৰু বহুতে মিছ কৰি আছিলে, আকৌ এটা নতুন ৰূপত আপোনালোকে দেখিবলৈ পাব কে ছাৰক। আৰু কে ছাৰৰ অভিনয় চাই ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা আৰু নতুন যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক। 1000 ছাবস্ক্ৰাইবাৰ অতি সোনকালে কৰিব লাগে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, আৰু কে ছাৰৰ নতুন লুকটো আপোনালোকে 2 এদিনৰ ভিতৰতে চাব পাৰিব।